আগন্তুক ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই এটা ভিডিঅ' আৰম্ভ কৰিছোঁ গতিকে মোৰ মৰমৰ যিসকল ভিউৱাৰ্ছ ফ্ৰেণ্ডছ মই উপস্থিত আছোঁ ৰাজা মটৰ্ছ ই ৰিক্সা চেলছ এণ্ড ছাৰ্ভিচ চেণ্টাৰ বৰহাট এইটো ৰাজা ইয়াত ওচৰতে আছে ৰাজা মই ৰাজাক ওচৰলৈ আমন্ত্ৰণ জনাইছোঁ গতিকে ৰাজা এইটো ৰাজা শইকীয়া ওৰফে তোমাৰ সম্পূৰ্ণ নামটো কৈ দিয়া চন্দ্ৰুপল শইকীয়া ফ্ৰম নাহৰকটীয়া তেওঁ বৰহাট এইটো বৰহাটত এটা নতুন ই ৰিক্সা চেলছ এণ্ড ছাৰ্ভিচ ৰাজা মটৰ্ছ নামেৰে তেওঁ আৰম্ভ কৰিছে গতিকে কালি এইটো লঞ্চ কৰিছে গতিকে এইটো আমি দেখুৱাইছোঁ ই ৰিক্সা তেখেতে নতুন নতুন ই ৰিক্সা আনি থৈছে গতিকে ই ৰিক্সা তেখেতে চেলছ ইয়াত আপোনালোকে বিশেষকৈ ইয়াত দেখুৱাইছোঁ আহক আহা ৰাজা আহা ই ৰিক্সাত তোমাৰ মডেল কেইটা কথা কোৱাচোন এখন আছে কিউ ইজি আৰু ইফালে দেখুৱা লাহেকৈ দেখুওৱা আমাৰ কেমেৰামেন আছে কিউ আৰ ইজি আৰু এইটো কিউ এইট জেড এইফালে দেখুওৱা এফালে কেমেৰা পাৰ্চন কিউ এইট জেড টপ মডেল ইয়াৰ ফেচিলিটি বিলাক আহা চলি আহা দেখো ইয়াৰ ফেচিলিটি বিলাক আমাৰ ৰাজাই ক'ব ইয়াৰ ফেচিলিটি হৈছে আপোনাৰ 1-in-1 মিউজিক সিস্টেম ব্লুটুথ কানেক্টিভিটি আছে 1-in-1 মিউজিক সিস্টেম ব্লুটুথ আছে তাৰপিছত আপোনাৰ এটা আমাৰ গৰমৰ এটা ফেন সময়খিনি কাৰণে ফেন এখন প্ৰভাইড কৰিছে খুব ভাল সুবিধা আছে গতিকে এইবিলাক তুমি কেছ কোনোবাই কেছ হয় না কেছ বাই ট্ৰানজাকচনো হ'ব পাৰে লগতে আৰু তোমাৰ ফাইনেন্সৰো আমাৰ খুব সোনকালে ফাইনেন্সৰ সুবিধা হ'ব গতিকে যিসকলে বৰহাটৰ বিভিন্ন ব্যক্তি এইটো লয় এনেকুৱাবিলাক এতিয়া ক্ৰয় কৰিছে কিছুমান চলাই আছে কিছুমানে পুৰণা হৈ গ'ল কিছুমানে এক্সচেঞ্জ কৰিব বিচাৰে মানে পুৰণাখন বিক্ৰী কৰি নতুন এখন ল'ব বিচাৰে গতিকে আপোনালোকে ডিব্ৰুগড় যোৱাৰ প্ৰয়োজন নাই গুৱাহাটী যোৱাৰ প্ৰয়োজন নাই তিনিচুকীয়া যোৱাৰ প্ৰয়োজন নাই যোৰহাট যোৱাৰ প্ৰয়োজন নাই আপোনালোকে বৰহাটৰ আহক ৰাজা মটৰ্ছ গতিকে ৰাজা মটৰ্ছ এইজন নাহৰকটীয়াৰ যুৱক তেওঁ আহি ব্যৱসায়টো আৰম্ভ কৰিছে বৰহাট বজাৰ পাৰ হৈ থানা পাৰ হৈ তাৰপিছত চেইণ্ট জন স্কুল পাৰ হৈ তাতে আমাৰ অংগত পৰি বৰহাটৰ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় মোৰ সহকাৰী এগৰাকী শিক্ষক মোৰ বন্ধু তেখেতৰ ভাড়াঘৰ তেখেতে ব্যৱসায়টো আৰম্ভ কৰিছে অতি সুন্দৰ এটা ব্যৱসায় গতিকে বৰহাটত প্ৰথমবাৰ আৰম্ভ কৰিছে গতিকে আপোনালোকে আহক গতিকে আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিছে গতিকে আপোনালোকে সহায় কৰক আপোনালোকে ডিব্ৰুগড় গ'লে যিটো ৰেট ভৰিব তিনিচুকীয়াত গ'লে যিটো ৰেট ভৰিব শিৱসাগৰ গ'লে যিটো ৰেট ভৰিব হয়তো 1000 খৰচতকৈ তাতকৈ কম ৰেটতে পাব হয় নাই তেখেতে এটা ভাল বন্দোবস্তি হ'ব ভাল আপোনালোকে সুযোগ দিছে সেই সুযোগটো আপোনালোকে গ্ৰহণ কৰিব হয় হ'ব নহয় সুযোগ হাততে পায় বাটতে কেতিয়াও যাতে নেহেৰুৱাই তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ গতিকে মোৰ লগতে ইয়াৰ আহি উপস্থিত হৈছে আমাৰ এই ঘৰটোৰ মালিক হয় নাই ঘৰটোৰ মালিক অংগত কৰিছা বৰহাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গতিকে আপুনি এই ব্যৱসায় সন্দৰ্ভত তেখেতক সহায় কৰি দিওঁ এষাৰ কওক ৰাইজৰ উদ্দেশ্যি হয় এয়া নাহৰকটীয়াৰ চন্দ্ৰুপল শইকীয়া ওৰফে ৰাজা তেওঁ মোৰ ঘৰলৈ আহিছিল আহি এই মই বনাই থোৱা দোকান ঘৰটো বিচাৰিলে যে মই এজন উচ্চ শিক্ষিত যুৱক মই চাকৰি বাকৰি নিবিচাৰি বোলে মই ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰিছোঁ মই পঞ্চায়তে ক'লো হ'ব তুমি আৰম্ভ কৰা যেহেতু এজন উচ্চ শিক্ষিত যুৱকে সদায় চাকৰিৰ পিছে পিছে ঘূৰি ফুৰে তেওঁ কিন্তু চাকৰিৰ কাৰণে নালাগি আজি এনেকুৱা এই যি মানে আমাৰ এই কি বুলি কয় এইটো বেটেৰী ৰিক্সা ই ৰিক্সাৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছোঁ ভাল পাইছোঁ যিহেতু আমাৰ বৰহাটখন বহু ক্ষেত্ৰত এতিয়াও পিছ পৰি আছে বা বহু কাম হ'বলৈ বাকী আছে আৰু বৰহাট অঞ্চলত এনেকুৱা এটা ব্যৱসায় আৰম্ভ হৈছে য'ত নেকি আমাৰ বৰহাট অঞ্চলৰ উদ্যোগী যুৱকসকলে টুকটুক বা এই ৰিক্সা বিচাৰি সোণাৰীলে শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড়লৈ যাবলগীয়া হয় এতিয়া বৰহাটতে একেবাৰে ওচৰতে তেনেকুৱা এটা সুযোগ লাভ কৰিব আৰু যিহেতু আঁতৰৰ পৰা অনা মানে বহুত কথা থাকে তেওঁলোকৰ খৰচৰ কথা থাকে আৰু ভৱিষ্যতে ৰিপেয়াৰিঙৰ ক্ষেত্ৰত তেওঁলোক তেনেকুৱা এটা সময় অতিবাহিত কৰিবলগীয়া সেইখিনি সময় আমাৰ হাতত বাচি যাব ই ৰিক্সা এটা ৰিপেয়াৰিং হ'ব গতিকে আপোনালোকে বহুত দূৰলৈ যাবলগীয়া হয় আৰু সেয়েহে মই আমাৰ যি উচ্চ শিক্ষিত যুৱক উদ্যোগী যুৱক আজি এই কামত আগবাঢ়ি আহিছে মই খুব ভাল পাইছোঁ ধন্যবাদ জনাইছোঁ আৰু ব্যৱসায় উন্নতি কৰক উত্তৰোত্তৰ কামনা কৰিছোঁ গতিকে মই মোৰ ফালৰ পৰা কৈছোঁ এইটো মোৰ ব্লগত মই যিটো ভিডিঅ'টো আপোনালোকক দিছোঁ এই ব্লগটো যিসকলে চাই ভাল পায় লগে লগে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ কমেণ্ট কৰিব নেপাহৰিব আৰু তাকে যিসকলক প্ৰয়োজন আজিয়ে যোগাযোগ কৰক গতিকে ৰাজা চন্দ্ৰুপল শইকীয়া তেখেতৰ ফোন নম্বৰটো ক'ব হয় মোৰ নম্বৰটো হৈছে 9101578310 এতিয়া মই আকৌ পুনৰ দেখাম তাত হৰিংখন আছে চাই আপোনালোকে আজিয়ে যোগাযোগ কৰক আজিয়ে ফোন কৰিবলৈ নেপাহৰিব যিসকলে আগতীয়াকৈ বুক কৰে প্ৰথমজন যিজনে বুক কৰে আগতে ঘোষণা কৰিছে তেখেতৰ দেউতাকে ইয়াত ঘোষণা কৰি থৈ গৈছে যিজনে প্ৰথমখন ই ৰিক্সা বুক কৰে ইয়াত টপ মডেলে হওক অন্য কেইখনে হওক খনেব তেওঁক 3000 টকাৰ গিফ্ট এটা দিব ছাৰৰ ৰেফাৰেন্স মোৰ ৰেফাৰেন্স আপোনালোকে ক'ব লাগিব যে ছাৰৰ ভিডিঅ'টো চাই আহিছোঁ দেৱজিৎ ছাৰৰ ভিডিঅ'টো চাই আহিছোঁ শ্বেয়াৰ কৰিছোঁ গতিকে শ্বেয়াৰ কৰি আপোনালোকে ইয়াত
প্ৰুফটো দেখুৱাওক কোন হ'ব প্ৰডিউচ কৰক গতিকে চন্দ্ৰু পল্লা তেখেতৰ দেউতাকে আপোনালোকক ক্ৰয় কৰাৰ কাৰণে তাৰ লগে লগে আপোনাক গিফ্টটো দিব গতিকে এই সুবিধাটো গ্ৰহণ কৰিবলৈ আপোনাক বাৰে বাৰে অনুৰোধ জনাইছো গতিকে ভিডিঅ'টো ইমান দেখা মৰিছো চন্দ্ৰু পল তোমালোকে ব্যৱসায়ত আগবঢ়া গতিকে আপোনালোকৰ ৰাইজ সঁহাৰি জনাওক গতিকে মোৰ ভিডিঅ'টো আপোনালোকে চাওক যিয়ে চাই ভাল পায় কোনোবাই যদি ই-ৰিক্সা ল'ব বিচাৰিছে নতুনকৈ গতিকে দূৰ বাহিৰলৈ নাযাব ইয়ালৈ আহক বৰহাট হৈ কেৱল মাত্ৰ এইটো বৰহাট থানা পাৰ হৈ পাব অংগদ ছাৰৰ ঘৰটো আপোনালোকে চিনি পায় অংগদ কৰি বৰহাটৰ এজন গণ্যমান্য ব্যক্তি সকলোৱে চিনি পায় শিক্ষক সমাজকৰ্মী বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেখেতৰ সহকাৰী শিক্ষক তেখেতৰ ভাড়াঘৰত ৰাস্তাৰ কাষতে এখেতে ব্যৱসায়টো আৰম্ভ কৰিছে চন্দ্ৰু পল শইকীয়া ফ্ৰম কেতিয়া গতিকে আপোনালোকে ভালদৰে সহায় আগবঢ়াওক উই ৱান্ট টু চি ইয়ৰ ফাৰ্ষ্ট ৰেছপন্স First response means to get your 3,000 rupees gift. Am I right? Exactly. গতিকে প্ৰথম যিজন ৰেছপন্স দিব প্ৰথম যিজন ক্ৰয় কৰিব to become the first customer means to get 3,000 rupees gift. That's wonderful. Thank you. গতিকে মই ইয়াতে সামৰিব বিচাৰিছো তাৰ আগতে হোৰ্ডিংখন পুনৰ কেমেৰামেনৰ প্ৰশ্ন দেখাবলৈ অনুৰোধ জনাইছো এই হোৰ্ডিংখন পুনৰ মই পঢ়ি দিছো মেছেজ ৰাজা মটৰ্ছ ই-ৰিক্সা বিক্ৰেতা আৰু মেৰামতি কেন্দ্ৰ ইয়াত লিখা আছে মোবাইল নম্বৰ 9101578310 আৰু এটা নম্বৰ 7002483990 এড্ৰেছটো চকলীয়া পথাৰ থানা ৰোড বৰহাট ৰাস্তাটো তুমি এইফালে দেখুৱাই দিয়া বৰহাটৰ পৰা আহিলে এইফালে থানা পাৰ হৈ হয় নাই চেইণ্ট জন স্কুল পাৰ হৈ লগে লগে পাব ইফালৰ পৰা লাহেকৈ দেখুৱা নামৰূপৰ ফালৰ পৰা আহিলে চকলীয়া মাজেৰি এইফালে তিতলাগড় চাৰিআলি পাৰ হৈ কিছু দূৰ আহি আপোনালোকে 2 কিলোমিটাৰ আহি পাবহি গতিকে পুনৰ এই হোৰ্ডিংখন দেখুৱাই মই ভিডিঅ'টো সামৰিছো এতিয়া পুনৰ বহাগ বিহু ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন আগতীয়া অভিনন্দন জ্ঞাপন কৰি এই ভিডিঅ'টো আপোনালোকে চাবলৈ শ্বেয়াৰ কৰিবলৈ পুনৰ জনাই সামৰিছো ধন্যবাদ